वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 15 আহিন বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজী 2 অক্টোবৰ 2025 চন, ভাৰতীয় আজি 10 আহিন আৰু মৌ 9 ৰবি শনি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:17:55 আৰু সূৰ্যাস্ত সন্ধ্যা 5:01:56 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দশমী তিথি, ৰাতি 7:11:24 আজিৰ নক্ষত্ৰ হ'ল উত্তৰাষাঢ়া, দিনৰ 9:13:24 আৰু আজিৰ যোগ হ'ল সুকৰ্মা যোগ, ৰাতি 11:28:36 আছে। কৰণ হ'ল তৈতিল্য কৰণ। সুকৰ্মা যুগত জন্ম জাতক সৎকৰ্মৰ দ্বাৰা তেওঁ ফল লাভ কৰে। জাতক সৌভাগ্যৱান, সৰ্বলোকপ্ৰিয়, প্ৰফুল্ল মনৰ আৰু ভোগী গুণৱান হয় আজিৰ জন্ম জাতক। গতিকে শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে কন্যা ৰাশিত আৰু মংগল আছে তুলা ৰাশিত বহি, লগতে বুধো তুলা ৰাশিতে আছে, বৃহস্পতি মিথুনত, শুক্ৰ আৰু কেতু আছে সিংহ ৰাশিত বহি, শনি আছে মীন ৰাশিত বক্ৰী হৈ আৰু ৰাহু আছে কুম্ভ ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, সূতা সংযোগ, নৰগণ, গৰুৰ অস্থি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী ৰবি দশা। দিনৰ 9:13:24 দেৱগণ, কুম্ভীৰৰ অস্থি, বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ, বৰণত দোষ 2 পাত, দিনৰ 9:13:24 দোষ নাথাকে। যাত্ৰা আজি নাই, নক্ষত্ৰ দোষ, সিদ্ধি যোগ মাত্ৰ। দিনৰ 9:13:24 যাত্ৰা মধ্যম, দক্ষিণ পূবে যাত্ৰা নাই। আৰু দিনৰ 3:35:24 উত্তৰ পশ্চিমেও যাত্ৰা নাই। ৰাতি 7:11:24 মাত্ৰ দক্ষিণ পূবে যাত্ৰা নাই। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম বিবাহ, ৰাতি 12:22 ভিতৰত মীন মেঘ বৃক লগ্নত সুদহিভোগ যুগত বিবাহ। আৰু দিনৰ 9:13:24 আৰু 2:08:53 সময়ৰ ভিতৰত পুংসৱন, সাধভক্ষণ, সীমন্ত উন্নয়ন, জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, মুখান্ন প্ৰসন্ন, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, নতুন কাপোৰ লোৱা, গ্ৰহ পূজা, শান্তি স্তবয়ন, শালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ঋণ দান গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি উত্তৰত আৰু ৰাতি 7:11:24 অগ্নিকোণত। খাদ্যত আজি কলম শাক, কেৰেলা আৰু ৰাতি 7:11:24 উৰহি খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনত 2:08:53 পৰা 3:37:20 আৰু কাল ৰাত্ৰি নিশা 11:11:59 পৰা 12:43:32। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 6:54 1:05 পৰা 2:38 আৰু ৰাতি 7:43 পৰা 9:05 11:43 পৰা 2:53 3:42 পৰা 5:22 এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আজি দশমীৰ একদিষ্ট সন্দীপন, দিনৰ 9:12:32 সময়ৰ ভিতৰত বিহিত লগ্ন ৰোধত ৰাতিপুৱা 6:30:32 ভিতৰত, পুনৰ দিনৰ 8:46:12 আৰু দিনৰ 9:12:32 সময়ৰ ভিতৰত দশমী বিহিত পূজা সমাপন আৰু দেৱীৰ বিসৰ্জন।
কুলাচাৰ অনুসাৰে বিসৰ্জনৰ শেষত অপৰাজিতা পূজা দেৱীৰ দোলাত গমন ফলং দোলায়ং মাৰকত ভৱেত বিজয়া দশমী কৃত্য মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি আৰু শংকৰাব্দ 577 আৰম্ভ আজিৰে পৰা। আৰু গোৱালপাৰা চহৰৰ শংকৰ মঠত আজি 7 দিনীয়া ব্যাপী অখণ্ড পালনাম। মহাজনপাৰা পলাশৰ তল সত্ৰৰ সভা পশ্চিম মায়ং অঞ্চল ৰঙিয়াৰ লেচাকনীয়া সত্ৰত আৰু বালাপেটাত আৰু দৰং জিলাৰ কুলচীগেট শ্ৰী শ্ৰী কপিলী গিৰিমুনিৰ শ্ৰী শ্ৰী কপিলী সত্ৰত শংকৰদেৱৰ জন্ম উৎসৱ পালন। চাপৰমুখ শংকৰ মন্দিৰত আৰু 1 নম্বৰ ডিমুৰ নসত্ৰত মহাপুৰুষ শংকৰদেৱৰ 3 দিনীয়া জন্ম উৎসৱ পালন। প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম দিৱসো আছে আৰু গান্ধী জয়ন্তী মহাত্মা গান্ধীৰ আজি জন্মদিন। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ কৰ্ম ব্যাঘাত, বৃষ গ্লানিৰ ভয়, মিথুন অগ্নিভয়ৰ শংকা, কৰ্কট কষ্ট নাশ, সিংহ বিবাদত জয়, কন্যা শুভ সংবাদ, তুলা ধন লাভ, বৃশ্চিক ভ্ৰমণ পীড়া, ধনু শিক্ষাত বাধা, মকৰ শ্ৰী বৃদ্ধি, কুম্ভ প্ৰতাৰণাৰ ভয় আৰু মীন শত্ৰুৰ ভয়। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।